বিহালী নকনীয়া ডেকা গাঁৱৰ পথৰ দুৰৱস্থাই এতিয়া জলকলক হৈছে গাঁওবাসীক। উপনিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ গাঁওবাসীৰ। ৰাইজে এতিয়া প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰ দিনত ৰাস্তা ঘাট, নামঘৰ, মন্দিৰ, মছজিদ আদিৰ যথেষ্ট উন্নয়ন হোৱাৰ বিপৰীতে বিগত ৮০ চনৰ পৰাই বসবাস কৰা ৪খন গাঁৱৰ ৰাইজৰ মাত্ৰ ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা ৰাস্তা আজিও জৰাজীৰ্ণ হৈ থাকিল বিহালী নকনীয়া গাঁৱৰ পথছোৱা। উল্লেখনীয় যে বিগত সময়ত বিহালীত কংগ্ৰেছৰ বিধায়ক হওঁতেও সেই গাঁৱত বিজেপিৰ ৱাৰ্ড সদস্য জিকিছিল। এনে ক্ষেত্ৰত বিধায়ক ৰঞ্জিত দত্তৰ ঘৰৰ মাত্ৰ ২ কিলোমিটাৰ নাতি দূৰৰ ৰাস্তাটো নিৰ্মাণ নকৰাৰ কাৰণ ৰাইজে আজিও বুজি নাপালো বুলি উল্লেখ কৰে। এইবাৰ ৰাইজৰ আহ্বান, মুখ্যমন্ত্ৰীলৈ শীঘ্ৰেই এই ৰাস্তা নিৰ্মাণৰ ব্যৱস্থা নকৰিলে সন্মুখৰ উপনিৰ্বাচন বৰ্জনৰ হুংকাৰ গাঁওবাসীৰ। এতিয়া প্ৰথম অৱস্থাত আমি ১৯৮০ চনৰ পৰাই আমি এই গাঁৱত বসবাস কৰি আহিছোঁ। তাৰ পাছত মানে আমাৰ বিহালী ব্লকৰ BDO আছিলে যুগল চন্দ্ৰ দাস, তেখেত আহি পেলাই আমাৰ গাঁৱত সোমাই এই গাঁওখন আদৰ্শ গাঁও পাতিম বুলিও স্বীকাৰ কৰি পেলাই ৰাস্তাটো বনাই ৰাস্তাটো মাটি উঠাই দিছিলে। বৰ্তমান এইটো গোপচাৰ হিচাপে আছিলে, নকনীয়া ডেকাৰ গাঁও হিচাপে আমি নামাকৰণ কৰি এই গাঁৱত বসবাস কৰি আছোঁ। ইয়াত প্ৰায় এতিয়া বৰ্তমান প্ৰায় ৪০০ মানুহৰ জনবসতি। গতিকে এই গাঁৱত ৰাস্তাবিলাক এনেকুৱা অৱস্থা হৈছে, এই ৰাস্তাৰ পৰা মানুহ ওলোৱা সোমোৱা বন্ধ হৈ গৈছে। আৰু মই আনৰ কথা নকওঁ, ময়ে আজি ২ সপ্তাহ ধৰি এই ৰাস্তাৰ কাৰণেই ওলাব পৰা নাইকিয়া বাহিৰত। গতিকে তেনেকুৱা এটা অৱস্থা পৰিৱেশ হৈছে। আৰু এই গাঁওখনলৈ আমাৰ বেক চাইডেই পথাৰ, ৰোৱতী পথাৰ আছে, শালি ধান ৰোৱা। গতিকে সেই পথাৰলৈ ট্ৰেক্টৰ আৰু চাহপাতৰ গাড়ী ইত্যাদি কেইবাখন গাঁৱৰ মিলি অহা যোৱা কৰে। গতিকে এই গাঁওখনৰ অৱস্থা এনেকুৱা জটিল হৈ পৰিছে যে মানুহে মানে নিজেই ওলোৱা সোমোৱা কৰাটো অসুবিধা হৈছে। বৰষুণ পৰিলেও ওলাব নোৱাৰি, এনেকুৱা অৱস্থা পৰিৱেশ এটা হৈ পৰিছে। গতিকে আমি অনুৰোধ কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ৰাস্তাটো যাতে অতি সোনকালে কৰি দিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। আমাৰ ৰাস্তাটো এই অৱস্থাত আছে, আমাৰ কোনো গাড়ী মটৰ, মানুহ, স্কুলীয়া ল'ৰা ছোৱালী যাব নোৱাৰে। ৪-৫খন গাঁৱৰ মানুহ ৰাইজ মিলি খেতি পথাৰলৈ যাব নোৱাৰা হৈছে। এই ৰাস্তাত এনে অসুবিধা হৈছে, হয়তো কেতিয়াবা আমি নিজকে নিজে দুখ লগা কথা। আজি আমি ইমান বছৰ ইয়াত বসবাস কৰি আজিলৈ আমি ভাল ৰাস্তাত খোজ কাঢ়িবলৈ নোপোৱা হ'লোঁ। আন ঠাইত দেখিছোঁ কেনেকুৱা সুৰুঙা জেগাত কেনেকুৱা ৰাস্তা দিছে। আজি বিধায়ক ডাঙৰীয়া আমাৰ ওচৰৰে হৈও আজি এই ৰাস্তালৈ চকু কাণ দিয়া নাই। ৰঞ্জিত দত্ত ডাঙৰীয়া, তেখেত নকনীয়া ডেকা গাঁও। আজিও আমাৰ এই ৰাস্তাত দুৰ্ভাগ্য, আমি খোজ কাঢ়িবলৈ নোপোৱা। আজিলৈ আমাৰ ল'ৰা ছোৱালীয়ে কণ ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰি। স্কুললৈ যাওঁতে বোকাতে পৰে, কিন্তু কাপোৰ কানি অৱস্থা নোহোৱাত তেওঁলোকে আকৌ ৰিটাৰ্ণ স্কুললৈ যাব নোৱাৰি ঘৰলৈ ঘূৰি আহে। এই অৱস্থাত আমাৰ ল'ৰা ছোৱালী শিক্ষানুষ্ঠানলৈও যাব নোৱাৰা হ'ল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এতিয়া অনুৰোধ, আমাৰ মহিলাসকলৰ ফালৰ পৰা অতি সোনকালে যেন আমাৰ ৰাস্তাটো সুকলমে ভাল কৰি দিয়া, তাৰে কামনা কৰি আপোনাৰ চৰণত সেৱা ধৰা হ'ল। কৃষ্ণ। আমাৰ ৰাস্তাটো এই অৱস্থাত আছে, আমাৰ কোনো গাড়ী মটৰ, মানুহ, স্কুলীয়া ল'ৰা ছোৱালী যাব নোৱাৰে। ৪-৫খন গাঁৱৰ মানুহ ৰাইজ মিলি খেতি পথাৰলৈ যাব নোৱাৰা হৈছে। এই ৰাস্তাত এনে অসুবিধা হৈছে, হয়তো কেতিয়াবা আমি নিজকে নিজে দুখ লগা কথা। আজি আমি ইমান বছৰ ইয়াত বসবাস কৰি আজিলৈ আমি ভাল ৰাস্তাত খোজ কাঢ়িবলৈ নোপোৱা হ'লোঁ। আন ঠাইত দেখিছোঁ কেনেকুৱা সুৰুঙা জেগাত কেনেকুৱা ৰাস্তা দিছে। আজি বিধায়ক ডাঙৰীয়া আমাৰ ওচৰৰে হৈও আজি এই ৰাস্তালৈ চকু কাণ দিয়া নাই। ৰঞ্জিত দত্ত ডাঙৰীয়া, তেখেত নকনীয়া ডেকা গাঁও। আজিও আমাৰ এই ৰাস্তাত দুৰ্ভাগ্য, আমি খোজ কাঢ়িবলৈ নোপোৱা। আজিলৈ আমাৰ ল'ৰা ছোৱালীয়ে কণ ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰি। স্কুললৈ যাওঁতে বোকাতে পৰে, কিন্তু কাপোৰ কানি অৱস্থা নোহোৱাত তেওঁলোকে আকৌ ৰিটাৰ্ণ স্কুললৈ যাব নোৱাৰি ঘৰলৈ ঘূৰি আহে। এই অৱস্থাত আমাৰ ল'ৰা ছোৱালী শিক্ষানুষ্ঠানলৈও যাব নোৱাৰা হ'ল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এতিয়া অনুৰোধ, আমাৰ মহিলাসকলৰ ফালৰ পৰা অতি সোনকালে যেন আমাৰ ৰাস্তাটো সুকলমে ভাল কৰি দিয়া, তাৰে কামনা কৰি আপোনাৰ চৰণত সেৱা ধৰা হ'ল। কৃষ্ণ। পিছপৰা ৰাস্তাটোৰ বিষয়ে যে আপোনালোকে আহি অসমৰ ৰাইজক দেখুওৱাৰ যিটো ব্যৱস্থা কৰিছে, প্ৰথমতে আমি আপোনালোকক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু লগতে মই এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু এইখন গাঁৱত 120 ঘৰ
মানুহ জড়িত যদিও এই ৰাস্তাটো নকণীয়া পথাৰ ৰাস্তা, নকণীয়া চেণ্টাৰৰ পৰা নকণীয়া পথাৰলৈ প্ৰায় 5-6খন গাঁৱৰ ৰাইজ জড়িত থকা কঠীয়া নিয়া হওক বা চাহপাত কঢ়িওৱা হওক এনেকুৱা এটা সংযুক্ত ৰাস্তা। আৰু লগতে নকণীয়া চেণ্টাৰ দি গৈ পেলাই এইটো এটা MB ৰোড বুলি কয়, মানে আপোনাৰ যিটো গাংমুঠান বটিয়ামাৰী সংযুক্ত ৰাস্তা, বিহালী মেডিকেল যোৱা ৰাস্তা। গতিকে এইখন গাঁৱত যথেষ্ট সংখ্যক সৰু ল'ৰা ছোৱালীয়ে হওক বা কৃষকেই হওক অতি পিছপৰা দুখীয়া গাঁও এইখন। গতিকে এই গাঁওখনৰ ৰাইজ এতিয়া ৰাজনৈতিকভাৱে আজি ক'বই লাগিব, আমিও নিজে ৰাজনৈতিকভাৱে আজি BJP দলৰ লগত আমি যুৱ মৰ্চা ডিষ্ট্ৰিক্ট জেনেৰেল ছেক্ৰেটেৰীকে ধৰি ৱাৰ্ড মেম্বাৰকে ধৰি আমি প্ৰতিবাৰে আমি আমাৰ স্থানীয় বিধায়ক মহোদয়ৰ বিষয়ে আমি অকণমান এতিয়া বেয়াকৈ ক'বলৈ অকণমান হয়তো জিভা লৰিব বা হাত কঁপিব এনেকুৱা নিচিনা লাগে, যিহেতু আমি আন্তৰিক শ্ৰদ্ধাৰে তেখেতক আমি বহু বছৰৰ পৰা আমি বিধায়ক বনালোঁ, মিনিষ্টাৰ বনালোঁ, জ্যেষ্ঠ পিতৃতুল্য ব্যক্তি হিচাপে সন্মানো কৰোঁ। কিন্তু আমি ভাবিছিলোঁ তেখেতে চাগে তেওঁ জন্ম স্থানৰ পাছফালে এখন গাঁও, এই ৰাস্তাটো তেখেতে কৰি দিব বুলি আমি আশাত বন্দী হৈ আছিলোঁ। যিহেতু ইয়াত গাংমুঠানত এবাৰ কংগ্ৰেছৰ দখলত 10টা ৱাৰ্ডৰ ভিতৰত এই ৱাৰ্ডটোত প্ৰায় 100-150 ভোটৰ ব্যৱধানত ইয়াত ৱাৰ্ড মেম্বাৰো জিকিছে BJP। আজিলৈকে ইয়াত কংগ্ৰেছে দখল কৰিব পৰা নাই। আমি সেইকাৰণে নিশ্চিত আছিলোঁ তেওঁ ৰাস্তা দিব, ৰংঘমঞ্চ এটা দিব। এতিয়া ৰংঘমঞ্চ এটাৰ কাৰণে আমাৰ মানে অতিকৈ বিপদ। আজিকালি শিল্পী ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে অসমৰ ল'ৰা ছোৱালী। আৰু এনে এটা উদাহৰণ মই দিব পাৰোঁ, কিন্তু নাম নকওঁ। তেখেতে ওচৰৰ গাঁৱৰ কিছুমান মানে ৰংঘমঞ্চত তেওঁ ৰিপেয়াৰিঙৰ নামত বছৰি 5 লাখ 3 লাখ টকা ৰিপেয়াৰিং কৰি পেলাই দিয়াও দেখিছোঁ ঠিকাদাৰ লাভৰ কাৰণে। গতিকে আমি তেওঁক এতিয়া ধিক্কাৰ দিব বিচাৰিছোঁ। কিয় এতিয়া বদনাম মই নিজেই BJP দলৰ এজন মানে ল'ৰা, কিন্তু বদনাম কৰিবলৈ ইচ্ছা নাছিল যদিও মানে গাঁৱৰ ৰাইজে মোক বেয়া পাইছে, তহঁতে নেতা কৰি পেলাই আজিলৈকে গাঁৱৰ ৰাস্তা নবনালি, আমি গাঁৱত সোমাব নোৱাৰা হৈছোঁ। গতিকে আমি এতিয়া বৰ্তমান আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে আমাক এই ৰাস্তাটো অকণমান ডেভেলপ কৰি দিয়ক আৰু আপুনিয়ে আছে এই ৰাস্তাটো বনাই দিবলৈ। গতিকে আমি উপায় নাই, এতিয়া আমি সেইকাৰণে আমি আপোনাক অৱগত কৰিছোঁ। গতিকে এই ৰাস্তাটোৰ ক্ষেত্ৰত আপুনি অকণমান চকু দিয়ে যেন, আৰু যাতে ৰঞ্জিতৰ নেতৃত্বত আমি আৰু কোনোবা এজন বিধায়ক আহি যে ৰাস্তাটো যে ইয়াত বনাই দিব, আমি আশাটো একেবাৰে বাদ দিছোঁ। আৰু এইখিনিকে মই কৈছোঁ।